সকলোকে নমস্কাৰ জনাই আমাৰ ইউটিউব চেনেল আলোকসন্ধানীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি অসমমালা ভিডিঅ' সিৰিজৰ দ্বিতীয়টো ভিডিঅ' আৰম্ভ কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে আমি অসমৰ লোকপিয়ল 2011ৰ যিসমূহ ডাটা আমাৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজন হয় বা APSC হওক ADRE হওক বিভিন্ন ডিপাৰ্টমেণ্টেল এক্সামবোৰত এই যিবোৰ ডাটাৰ পৰা আমাক কুৱেশ্যন আহি থাকে সেই ডাটাসমূহ আমি ডিছকাশ্যন কৰিম। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি ইম্পৰ্টেণ্ট হ'ব। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। আমি সেন্সাছৰ ডাটাসমূহ পঢ়িব যোৱাৰ আগতে আমি সেন্সাছ কি হয় তাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰোঁ আহক। আমি যদি সেন্সাছৰ টেকনিক্যাল ডেফিনেশ্যনটো চাওঁ তেন্তে the entire process of collecting, compiling, evaluating and disseminating demographic, social and economic data regarding all people in a country or a clearly defined region of a country at a specific time is known as population census. অৰ্থাৎ কি কৈছে, সাপোজ আপোনালোকে এখন ঠাই লৈছে, সেই ঠাইখনৰ আপুনি সাপোজ এটা নিৰ্দিষ্ট টাইম লৈছে, সাপোজ এক বছৰ আপোনালোকে কি কৰিছে, সেই ঠাইখনত এক বছৰত কিমান জনসংখ্যা আছে, সেই জনসংখ্যাখিনিৰ ভিতৰত কিমানখিনি মেল কিমানখিনি ফিমেল, তাৰ কিমানখিনি সাপোজ 1 to 6 এজৰ ভিতৰত পৰে, কোনখিনি 10 to 20 years ভিতৰত পৰে, তাৰ ভিতৰত কিমানখিনি মানুহ শিক্ষাগত অৰ্হতা আছে, মানে কিমানখিনি মানুহ পঢ়া কিমানখিনি মানুহ নপঢ়া, তেনেকুৱা ধৰণৰ ডেমোগ্ৰাফিক ডাটা বা বিভিন্ন ধৰণৰ ছ'চিঅ' ইকনমিক ডাটা যেনে মানুহখিনি বাৰ্ষিক আয় কিমান, ফেমিলিটো কিমান, কোনজন মানুহে ফেমিলি ইনকাম কৰে, মতা মানুহজনে কৰে নে মাইকী মানুহজনে কৰে নে, কাৰ ওপৰত ফেমিলিটো ভৰসা কৰে, বা আন কিছুমান ইকনমিক ডাটা বা বিভিন্ন ধৰণৰ ছ'চিয়েল ডাটা যেনে বৈবাহিক জীৱন সম্পৰ্কে যেনেকৈ মানুহটো কিমান মানুহ বিবাহ কৰা আছে, কিমান মানুহ বিবাহ নকৰা আছে, বা তাৰ জনসংখ্যা কিমান, মাতৃ প্ৰতি কিমানজন আছে শিশু আছে, এই গোটেই ডাটাখিনি আমি কালেক্ট কৰি তাক কম্পাইল কৰি ইভালুৱেটিং কৰি চিষ্টেমেটিক মেথডত পাব্লিছ কৰাটোৱে হ'ল সেন্সাছ। আমি আগতে দেখিছিলোঁ যে যেতিয়া 2009-2010 তেনেকুৱা চনত কি হৈছিলে, আমাৰ কিছুমান গভৰ্ণমেণ্ট অফিচিয়েল আহিছিলে, আহি পিনে কি কৰিছিলে, আমাৰ বিভিন্ন ধৰণৰ ডাটা লৈছিলে, ঘৰত কিমানজন মানুহ আছে, ইমান বয়সৰ পৰা ইমান বয়সৰ মানুহ কিমানজন, স্কুল যোৱা ল'ৰা কিমানজন, ঘৰৰ বাৰ্ষিক আয় কিমান, তেনেকুৱা ধৰণৰ ডাটা লৈছিলে হয়নে। আৰু সেই ডাটাসমূহ কম্পাইল কৰি কি কৰিছিলে, গভৰ্ণমেণ্টে পাব্লিছ কৰিছিলে। আৰু এই গোটেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়, সেন্সাছ বুলি কোৱা হয়, পপুলেশ্যন সেন্সাছ বা লোকপিয়ল বুলি কোৱা হয়। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এই লোকপিয়ল যে কৰিছে, এই লোকপিয়লৰ প্ৰয়োজনীয়তাটো কি। যেনেকৈ আমাৰ কি হয় চাওক, গভৰ্ণমেণ্ট অফিচিয়েল পঠালে, ডাটা পাব্লিছ কৰিলে, তাক এনালাইচিছ কৰিলে, গোটেই প্ৰচেছটোতো এটা ডাঙৰ এমাউণ্ট খৰচ হয় হয়নে। গতিকে কিবা এটাতো প্ৰয়োজন থাকিব লাগিব, ইমান টকা খৰচ কৰি চৰকাৰে যে লোকপিয়লটো কৰায়, কিবা এটাতো পাৰপ'জ থাকিব লাগিব হয়নে। চাওক, আমাৰ যিখিনি পলিচি মেকিং হয়, যিকোনো ধৰণৰ আঁচনি আহিলে কিবা আহিলে, সেই আঁচনিখিনি কিহৰ ওপৰত ভিত্তি কৰে, হিতাধিকাৰী কিমান আছে বা কিবা আছে তেনেকুৱা হয়নে। ছাপ'জ আমাৰ মহিলাসকলৰ বাবে কি আছে, অৰুণোদয় আঁচনি আছে হয়নে। এতিয়া অৰুণোদয় আঁচনিৰ বাবে গভৰ্ণমেণ্টে ফাণ্ড এল'কেট কৰোঁতে, টকাটো এৰি দিওঁতে, এইবছৰ অৰুণোদয় আঁচনিৰ বাবে ইমান টকা খৰচ হ'ব বুলি কেনেকৈ গম পায়, তেওঁলোকে পপুলেশ্যন সেন্সাছ চায় হয়নে। তাৰ আমুক ডিষ্ট্ৰিক্টত কিমান মহিলা আছে, তাৰ সেই মহিলাখিনিৰ ভিতৰত কিমানখিনি BPL কেটেগৰীত পৰিছে, বা কিমানখিনি মানুহ যিখিনি অৰুণোদয়ৰ বাবে কি কয় কোৱালিফিকেশ্যন দিছে, সেই কোৱালিফিকেশ্যনখিনি কোৱালিফাই কৰে, সেইখিনি ক'ৰ পৰা গম পাব, সেইখিনি গম পাব সেন্সাছ ডাটাৰ পৰা হয়নে। আৰু সেই ডাটাখিনি ইউজ কৰি কি কৰিব, গভৰ্ণমেণ্টে সেইমতে পলিচি বনাব বা ফাণ্ড এল'কেট কৰিব। বা আমি ইলেকশ্যনৰ টাইমত দেখোঁ যে আমাৰ যিখিনি বিধানসভা সমষ্টি হওক, লোকসভা সমষ্টি হওক, সেই সমষ্টিখিনি কি কৰে, সীমাখিনি পুনৰ নিৰ্ধাৰণ কৰে, বা এটা সমষ্টি এটা অংশ নি বেলেগ এটা সমষ্টিত লগাই দিয়ে, কিবা কৰে, সেই বস্তুখিনি কাৰ ভিত্তিত কৰে, জনসংখ্যাৰ ভিত্তিত কৰে হয়নে। আৰু এই জনসংখ্যা ভিত্তিত কৰিবলৈ, এই জনসংখ্যা কিমান আছে কি আছে ক'ৰ পৰা গম পাব, কেনেকৈ গম পাব, এই সেন্সাছৰ পৰাই গম পাব। গতিকে আপোনালোকে বুজি পালে যে সেন্সাছৰ ইম্পৰ্টেঞ্চটো কি। এতিয়া ভাৰতৰ সংবিধানত সেন্সাছৰ সম্পৰ্কে কি প্ৰভিজন আছে। আমি জানো যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 246 আমাৰ কি আছে, তিনিটা লিষ্ট আছে। কি লিষ্ট আছে, ইউনিয়ন লিষ্ট,
কনকাৰেণ্ট লিষ্ট আৰু ষ্টেট লিষ্ট ইউনিয়ন লিষ্টত যিখিনি সাবজেক্ট আছে সেইখিনি যিখিনি বিষয় আছে সেইখিনি বিষয়ৰ ওপৰত কোনে পলিচি বনাব পাৰে সেন্ট্ৰেল গভৰ্নমেণ্টে আৰু কনকাৰেণ্ট লিষ্টত যিখিনি সাবজেক্ট আছে সেই সাবজেক্টখিনিৰ ওপৰত কোনে পলিচি বনাব পাৰে সেন্ট্ৰেল গভৰ্নমেণ্টেও বনাব পাৰে ষ্টেট গভৰ্নমেণ্টেও বনাব পাৰে যেনে এডুকেশ্যনৰ ওপৰত কোনে কোনে বিভিন্ন ধৰণৰ আঁচনি বনায় বা বিভিন্ন ধৰণৰ পলিচি বনায় ষ্টেট গভৰ্নমেণ্টেও বনায় সেন্ট্ৰেল গভৰ্নমেণ্টেও বনায় আৰু ষ্টেট গভৰ্নমেণ্টৰ যিখিনি মানে ষ্টেট লিষ্টৰ যিখিনি সাবজেক্ট সেইখিনি কোনে পলিচি বনায় বা কিবা বনায় সেইখিনি বনায় ষ্টেট গভৰ্নমেণ্টে নৰ্মেল কণ্ডিশ্যনত হয়তো কেতিয়াবা ইমাৰ্জেঞ্চি আহিলে কিবা আহিলে তেতিয়া কি হয় সেন্ট্ৰেল গভৰ্নমেণ্টে বনায় কিন্তু নৰ্মেল কণ্ডিশ্যনত কোনে বনায় ষ্টেট গভৰ্নমেণ্টে বনায় গতিকে এই আৰ্টিকল 246 আন্ডাৰ যি তিনিটা লিষ্ট আছে তাৰ এই ইউনিয়ন লিষ্টত কি হয় আমাৰ এই সেন্সাসটো পৰে গতিকে সেন্সাস কোনে কণ্ডাক্ট কৰে সেন্ট্ৰেল গভৰ্নমেণ্টে কণ্ডাক্ট কৰে আৰু ইয়াক যিখিনি লিষ্ট কোনটো লিষ্ট ক'ত আছে তাক ক'ত বিস্তৃতভাৱে বৰ্ণনা কৰা আছে 7 শিডিউলত হয়নে তাৰ এন্ট্ৰি নাম্বাৰ 69ত কি আছে সেন্সাসৰ কথাটো আছে আৰু সেন্সাসৰ যিখিনি প্ৰভিজন সেই প্ৰভিজনখিনি বৰ্তমান ক'ত লিখা আছে সেন্সাস এক্ট 1948ত এতিয়া আমি সেন্সাসৰ বিষয়ে অলপ সাংবিধানিক যিখিনি প্ৰভিজন আছে সেইখিনি বিষয়ে পঢ়িলোঁ এতিয়া আমাৰ ভাৰতবৰ্ষত সেন্সাস কোনে কণ্ডাক্ট কৰায় ৰেজিষ্ট্ৰাৰ জেনেৰেল এণ্ড সেন্সাস কমিশনাৰ অফ ইণ্ডিয়াই কৰায় আৰু এই অফিচটো কাৰ আণ্ডাৰত আহে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ মানে গৃহ মন্ত্ৰণালয়ৰ আণ্ডাৰত আহে সেন্সাসৰ হিষ্ট্ৰী বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ আহক চাওক আমি যেতিয়া হিষ্ট্ৰীত পঢ়োঁ মেডিয়েবল হিষ্ট্ৰী পঢ়োঁ তেতিয়া আমি কি হয় মোগলৰ দিনৰ বিভিন্ন ধৰণৰ গ্ৰন্থত কি পাওঁ আমি সেন্সাসৰ এভিডেন্স পাওঁ হয়নে সেন্সাস কৰাৰ কথা পাওঁ বা আমি এনচিয়েণ্ট ৰোমান এম্পায়াৰ কিবা কিবি সেইবোৰৰ বিষয়ে যদি আমি পঢ়োঁ তাতো আমি কি পাওঁ কিছুমান গ্ৰন্থত আমি সেন্সাসৰ কথা পাওঁ কিন্তু মডাৰ্ণ মেথড ইউজ কৰি প্ৰথম সেন্সাস কোনে কৰিছিলে ছুইডেনত কৰিছিলে ক'ত কৰিছিলে ছুইডেনত কেতিয়া 1749ত আৰু আমাৰ ভাৰতবৰ্ষত কি হয় প্ৰতি 10 বছৰ মূৰে মূৰে সেন্সাস হয় হয়নে মই যে প্ৰথম কৈছিলোঁ যে সেন্সাসটো কি হয় এটা নিৰ্দিষ্ট টাইম পিৰিয়ডৰ কাৰণে হয় আমাৰ ভাৰতবৰ্ষত কি হয় প্ৰতি 10 বছৰ মূৰে মানে এটা সেন্সাসৰ কাৰণে কিমান বছৰ ধৰে 10 বছৰ ধৰে প্ৰতি 10 বছৰ মূৰে মূৰে কি কৰে সেন্সাস কৰে গতিকে তাক কি বুলি কয় দশকীয় সেন্সাস বা দশকীয় লোকপিয়ল বুলি কয় এই দশকীয় লোকপিয়লৰ প্ৰথম আৰম্ভ কোনে কৰিছিলে ইউএছ আমেৰিকাত আৰম্ভ কৰিছিলে কেতিয়া 1790ত আৰু ভাৰতবৰ্ষত প্ৰথম সেন্সাস কণ্ডাক্ট কৰিছিলে জেমছ প্ৰিন্সেপে তেওঁ এজন ইষ্ট ইণ্ডিয়া কোম্পানী এমপ্লয় আছিলে আৰু তেওঁ ভাৰতৰ এলাহাবাদ চহৰ আৰু বেনাৰস চহৰত তেওঁ কি কৰিছিলে প্ৰথম সেন্সাস কৰিছিলে কিন্তু তেওঁ সিংক্ৰনাইজভাৱে তেওঁ কৰা নাছিলে মানে তেওঁ গোটেই চহৰখনৰ সব বস্তু সাঙুৰি লোৱা নাছিলে আৰু মানে কমপ্লিট হোৱা নাছিলে সেন্সাসটো তেনেকুৱা আৰু কিন্তু ভাৰতৰ এখন চহৰক কমপ্লিটভাৱে মানে ভালদৰে সেন্সাস কৰিছিলে প্ৰথম হেনৰি ৱাল্টাৰে কোনে কৰিছিলে হেনৰি ৱাল্টাৰে 1930ত তেওঁ তেতিয়াৰ বৰ্তমান বাংলাদেশৰ ঢাকা তেতিয়া ভাৰতৰ অন্তৰ্গত আছিলে এই ঢাকা চহৰখনক কি কৰিছিলে তেওঁ সম্পূৰ্ণভাৱে তেওঁ কি কৰিছিলে সেন্সাস কৰিছিলে কমপ্লিটলি সেন্সাস কৰিছিলে গতিকে আপোনালোকৰ কোৱেশ্চন আহিব পাৰে যে ফাৰ্ষ্ট ইণ্ডিয়ান চিটি টু কণ্ডাক্ট কমপ্লিট সেন্সাস ইজ ঢাকা হয়নে গতিকে ঢাকা চহৰত কোনে ফাৰ্ষ্ট সেন্সাস কণ্ডাক্ট কৰিছিলে হেনৰি ৱাল্টাৰে কেতিয়া 1930ত আৰু সেইবাবে হেনৰি ৱাল্টাৰক কি বুলি জনা যায় ফাদাৰ অফ সেন্সাস অফ ইণ্ডিয়া বা ফাদাৰ অফ ইণ্ডিয়ান সেন্সাস বুলিও জনা যায় ভাৰতীয় লোকপিয়লৰ পিতৃ বুলি তেওঁক জনা যায় এতিয়া হেনৰি ৱাল্টাৰে কি কৰিছিলে অকল ঢাকা চহৰখনক কৰিছিলে তেওঁ গোটেই ভাৰতবৰ্ষখনক সাঙুৰি সেন্সাস কৰা নাছিলে গতিকে গোটেই ভাৰতবৰ্ষখনক সাঙুৰি প্ৰথম সেন্সাস কৰিছিলে লৰ্ড মেয়ৰে কেতিয়া 1872ত কৰিছিলে তেওঁ 1872ত গোটেই ভাৰতবৰ্ষখনক সাঙুৰিছিলে যদি ভাৰতবৰ্ষৰ প্ৰতিখন ঠাইক তেওঁ সাঙুৰি লোৱা নাছিলে গতিকে এইটো আমি নন সিংক্ৰনাছ সেন্সাস বুলিও ক'ব পাৰোঁ প্ৰথম সিংক্ৰনাছ সেন্সাস অৰ্থাৎ গোটেই ভাৰতৰ সকলো ঠাইকে সাঙুৰি লৈ সেন্সাস কোনে কৰাইছিলে লৰ্ড ৰিপনে কেতিয়া কৰাইছিলে 1881ত আৰু তেতিয়াৰ সেন্সাস কমিশনাৰ আছিলে WC প্ল'ডেন গতিকে আপোনালোকে এই দুটাৰ মাজত কনফিউজ নহ'ব লৰ্ড মেয়ৰে কৰাইছিলে নন সিংক্ৰনাছ সেন্সাস মানে তেওঁ ভাৰতবৰ্ষত প্ৰথম সেন্সাস কৰাইছিলে কিন্তু তেওঁ ভাৰতবৰ্ষৰ সকলো ঠাই সাঙুৰি লোৱা নাছিলে ভাৰতবৰ্ষৰ সকলো ঠাই সাঙুৰি লৈ কোনে প্ৰথম সেন্সাস কৰাইছিলে লৰ্ড ৰিপনে কেতিয়া কৰাইছিলে
1881 আৰু এই 1881 পৰাই এই ভাৰতবৰ্ষত যে এতিয়া 10 বছৰ প্ৰতি 10 বছৰ মূৰে মূৰে কি হয় সেন্সাস হয় সেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ল অৰ্থাৎ প্ৰতি 10 বছৰ মূৰে মূৰে সেন্সাস যে আৰম্ভ হ'ল হেতু কেতিয়া ষ্টাৰ্ট হৈছিল 1881 তাৰ পিছত কেতিয়া হ'ল 1891 তাৰ পৰা 1901 তাৰ পৰা 1911 তেনেকৈ আহি আছে হয়নে গতিকে এতিয়া একেবাৰে ৰিসেন্টলি যেটো সেন্সাস হৈ গৈছে আমাৰ হেতু কেতিয়া হৈ গ'ল 2011 আৰু তাৰ পিছত কোনটো হ'ব লাগিছিল 2021 হ'ব লাগিছিল কিন্তু 2021 কিয় সেন্সাস নহল আমাৰ কোভিড-19 মহামাৰীৰ কাৰণে কি নহল সেন্সাসটো নহল গতিকে আমাৰ বৰ্তমান যিখিনি এক্সামত ডাটা আহি থাকে সেইখিনি কাৰ ওপৰত ভিত্তি কৰি আহি থাকে 2011 ডাটাৰ ওপৰত ভিত্তি কৰি আমাৰ কি আহি থাকে কোৱেশ্চন আহি থাকে হেতু কাৰণে আমি কি পঢ়িছো 2011 চনৰ যিখন লোকপিয়ল তাৰ ডাটাসমূহ পঢ়িছো আমাৰ স্বাধীন ভাৰতৰ প্ৰথম সেন্সাস হৈছিল 1951 কিয় আমাৰ ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল 1947 হয়নে তাৰ আগতে কোনটো সেন্সাস হৈছিল 1941 গতিকে তাৰ পিছত সেন্সাস কোনটো হৈছিল 1951 গতিকে কোৱেশ্চন আহি যাব পাৰে যে স্বাধীন ভাৰতৰ প্ৰথম সেন্সাস কেতিয়া হৈছিল 1951 আশা কৰিছো আপোনালোকে ইমানলৈকে বুজি পালে এতিয়া আমি 2011 চনৰ যেটো সেন্সাস হৈছিল তাৰ কিছুমান ডাটা বিষয়ে আলোচনা কৰোৱা হোক আমাৰ যেটো 2011 চনৰ সেন্সাস তাৰ ৰেজিষ্টাৰ জেনেৰেল এণ্ড সেন্সাস কমিশনাৰ আছিল আমাৰ CM চন্দ্ৰমৌলি আৰু এই সেন্সাসটোৰ স্লোগান আছিল আৱাৰ সেন্সাস আৱাৰ ফিউচাৰ অৰ্থাৎ আমাৰ লোকপিয়ল আমাৰ ভৱিষ্যত আৰু 2011 চনৰ যেটো সেন্সাস হৈছিল সেই সেন্সাসটো যদি আমি কি কৰো 1872 যি লৰ্ড মেয়ৰে যেটো সেন্সাস কণ্ডাক্ট কৰিছিল সেই সেন্সাসটোৰ পৰা যদি হিচাপ কৰো এটো কিমান নম্বৰ সেন্সাস হ'ব 15th নম্বৰ 15 নম্বৰ সেন্সাস হ'ব আৰু আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰা যদি ধৰো মানে স্বাধীনতাৰ পাছত সেন্সাস কেতিয়া হৈছিল 1951 তাৰ পৰা যদি ধৰো এটো কিমান নম্বৰ সেন্সাস হ'ব 7 নম্বৰ মানে 7 নম্বৰ সেন্সাস হ'ব আৰু এই সেন্সাসটো সোশিও ইকোনমিক এণ্ড কাষ্ট সেন্সাস বুলিও জনা যায় কিয় 1830 পৰা প্ৰথম কি হৈছে আমাৰ যিখিনি কাষ্ট ৰিলেটেড ডাটা অৰ্থাৎ জাতিগত যিখিনি ডাটা সেইখিনি কি হৈছে এই সেন্সাসটোত সন্নিবিষ্ট কৰা হৈছে গতিকে এই সেন্সাসটো আওটা কি নামে জনা যায় সোশিও ইকোনমিক এণ্ড কাষ্ট সেন্সাস হিচাপেও জনা যায় আৰু 2011 চনৰ যেটো সেন্সাস সেই সেন্সাসটোতে প্ৰথম কি হৈছে ইন্ডিয়া আৰু বাংলাদেশৰ যিখিনি বৰ্ডাৰ এৰিয়া সেই বৰ্ডাৰ এৰিয়াখিনি দুইখন দেশৰ মাজত জুটিয়াভাৱে কি হৈছে সেন্সাস হৈছে গতিকে এটো এটা মনত ৰাখিবলগীয়া কথা আৰু বৰ্তমান সেন্সাস কি হ'ব কোনটো চনৰ বাবে হ'ব 2021 চনৰ বাবে হ'ব হয়নে 2021 চনৰ বাবে হ'ব আৰু 2021 চনৰ বাবে হোৱা যেটো সেন্সাস সেই সেন্সাসটোৰ 2021 চনৰ যেটো সেন্সাস সেই সেন্সাসটোৰ ৰেজিষ্টাৰ জেনেৰেল আৰু সেন্সাস কমিশনাৰ কোন হয় শ্ৰী মৃত্যুঞ্জয় নাৰায়ণ আপোনালোকে এটো মনত ৰাখিব তেওঁ 1 নৱেম্বৰ 2022 চনত তেওঁ কি হৈছে এপইন্টমেন্ট হৈছে সেন্সাস কমিশনাৰ হিচাপে গতিকে আপোনালোকে এটো মনত ৰাখিব এইখিনিতে আৰু এটা কথা কৈ থৈ দিও আমাৰ অসমত 1981 ত সেন্সাস হোৱা নাছিলে কিয় হোৱা নাছিলে সেই সময়ত আমাৰ অসমত কি চলি আছিল অসম আন্দোলন চলি আছিল হয়নে গতিকে অসম আন্দোলনৰ কাৰণে আমাৰ ভাৰতবৰ্ষত কি হৈছিল 1981 ত সেন্সাস হোৱা নাছিলে আৰু 2021 ত কিহৰ বাবে বৰ্তমানলৈকে হৈ উঠা নাই কোভিড মহামাৰীৰ বাবে হৈ উঠা নাই এতিয়া আমি অসমৰ বিভিন্ন ধৰণৰ ডাটাসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰোৱা হোক 2011 চনৰ সেন্সাসৰ মতে আমাৰ ভাৰতবৰ্ষৰ এৰিয়া হ'ল অসমৰ এৰিয়া হ'ল 78438.08 স্কয়াৰ কিলোমিটাৰ এই যেটো এৰিয়া অসমৰ সেই এৰিয়াটোৱে ভাৰতবৰ্ষৰ কিমান মাটিকালি আগুৰি আছে ভাৰতবৰ্ষৰ টোটাল এৰিয়াৰ 2.39% মাটিকালি কি কৰি আছে অসমে আগুৰি আছে কাৰ ডাটা মতে 2011 ৰ সেন্সাস ডাটা মতে আৰু তা ভাৰতবৰ্ষ কিমান নম্বৰ মানে এৰিয়া ওয়াইজত কিমান নম্বৰ স্থানত আছে 16 নম্বৰ স্থানত আমাৰ অসমখন আছে আৰু আমি যদি নৰ্থ ইষ্ট ষ্টেটৰ খিনি চাব যাওঁ তেতিয়া আটাইতকৈ ডাঙৰ এৰিয়া ওয়াইজত ডাঙৰ ষ্টেট কোনখন অৰুণাচল তাৰ পাছত আসাম মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা সিকিম হয়নে আমি যদি অসমৰ ডিস্ট্ৰিক্ট হিচাপে চাব যাওঁ অসমৰ আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্ট কোনখন 2011 চনৰ ডাটা মতে কাৰ্বি আংলঙৰ
এৰিয়া আটাইতকৈ বেছি তাৰ পাছতে শোণিতপুৰ তাৰ পিছতে ডিমা হাছাও তাৰ পাছতে নৰগাঁও তাৰ পিছতে তিনিচুকীয়া গতিকে এইখিনি এনেকৈ আহিছে মানে আটাইতকৈ ডাঙৰ কাৰ্বি আংলং আৰু লাষ্ট একেবাৰে সৰু কোনখন এৰিয়া ৱাইজৰ আটাইতকৈ সৰু কামৰূপ মেট্ৰ' তাৰ পাছতে নলবাৰী মানে এনেকৈ কমানে ডাঙৰ হৈ আহিছে তাৰ পাছতে হাইলাকান্দি তাৰ পাছতে মৰিগাঁও ধুবুৰী আশা কৰিছোঁ আপোনালোকে ইমানটো বুজি পালে এতিয়া আমাৰ অসমৰ যদি পপুলেশ্যন চাব যাওঁ আমাৰ 2011 সেন্সাছৰ মতে আমাৰ পপুলেশ্যন কিমান 3,12,05,574 আৰু এই পপুলেশ্যন হিচাপে ভাৰতবৰ্ষৰ ভিতৰত অসম কেই নম্বৰ স্থানত আছে 15 নম্বৰ স্থানত আৰু ভাৰতৰ যিমান টোটেল যিখিনি পপুলেশ্যন সেই পপুলেশ্যনৰ ভিতৰত 2.58% ক'ত আছে অসমত বাস কৰে আৰু অসমৰ টোটেল পপুলেশ্যনৰ ভিতৰত 51% ক'ত বাস কৰে 51% কি হয় মেল হয় আৰু 49% কি হয় ফিমেল হয় চাওক আপোনালোকে অসমৰ পপুলেশ্যন কিমান হয় সেইটো মনত ৰাখিব কিন্তু মেল কিমান হয় ফিমেল কিমান হয় এজেক্ট ডাটাটো মনত নাৰাখিলেও হ'ব জাষ্ট আপোনালোকে পাৰ্চেণ্টেজটো মনত ৰাখিলে হৈ যাব আৰু অসমৰ টোটেল পপুলেশ্যনৰ ভিতৰত তাৰে 86% ক'ত বাস কৰে গাঁৱত বাস কৰে আৰু 14% ক'ত বাস কৰে চহৰ এৰিয়াত বাস কৰে আৰবান এৰিয়াত বাস কৰে আৰু আমি যদি পপুলেশ্যন ৱাইজত যদি আমি চাওঁ নৰ্থ ইষ্টাৰ্ণ ষ্টেট কিখনক আটাইতকৈ বেছি পপুলেশ্যন ক'ত আছে আসামত আছে তাৰ পৰা ত্ৰিপুৰা মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম ছিকিম গতিকে পপুলেশ্যন হিচাপে আমাৰ কি হয় আমাৰ অসমখন 1 নম্বৰ স্থানত আছে কাৰ ভিতৰত নৰ্থ ইষ্টৰ ভিতৰত আৰু ইণ্ডিয়াৰ ভিতৰত কিমান 15 নম্বৰ স্থানত আছে যদি অসমৰ ডিষ্ট্ৰিক্ট এখন চাব যাওঁ অসমৰ আটাইতকৈ বেছি পপুলাছ চিটি কোনখন পপুলাছ ডিষ্ট্ৰিক্ট কোনখন নগাঁও গতিকে নগাঁৱৰ জনসংখ্যা বেছি তাৰ পিছতে ধুবুৰী শোণিতপুৰ কাছাৰ বৰপেটা আটাইতকৈ কম জনসংখ্যা ক'ত আছে ডিমা হাছাওত আছে তাৰ পাছতে তাতকৈ বেছি চিৰাঙত হাইলাকান্দিত ধেমাজি বঙাইগাঁও আপোনালোকে এইটো কথা মন কৰিছেনে এইফালে কমানে বাঢ়ি গৈছে আৰু এইফালে ইয়াত এইফালে সৰু এইফালে ডাঙৰ এইফালে সৰু কথাটো বুজি পাইছে নহয় আপোনালোকে এতিয়া নেক্সট হ'ল পপুলেশ্যন গ্ৰোথ আমাৰ 2001 আমাৰ কি হৈছিলে এতিয়া যিটো 2011 চনৰ ডাটা সেন্সাছ হৈছিলে তাৰ আগতে কেতিয়া সেন্সাছ হৈছিলে 2001 চনত হৈছিলে হয়নে 2001 চনত আমাৰ যিমান পপুলেশ্যন পাইছিলোঁ তাৰ তুলনাত 2011 চনলৈকে আমাৰ কিমান পপুলেশ্যন বাঢ়িছে 17.07% বাঢ়িছে চাওক আপোনালোকে 2001 চনত কিমান পপুলেশ্যন আছিলে সেইটো মনত ৰাখিবলগীয়া দৰকাৰ নাই আমাৰ গ্ৰোথটো আমি পপুলেশ্যন কিমান গ্ৰোথ হৈছে আমি সেইটো কিহত চাম পাৰ্চেণ্টেজতে চাম হয়নে গতিকে আমি পাৰ্চেণ্টেজৰ যিটো ডাটা সেইটো ডাটাই মনত ৰাখিম আমি যদি অসমৰ ডিষ্ট্ৰিক্ট এখন চাব যাওঁ অসমৰ ডিষ্ট্ৰিক্ট এখনৰ ভিতৰত আটাইতকৈ পপুলেশ্যন গ্ৰোথ ক'ত হৈছে ধুবুৰী তাৰ পাছতে মৰিগাঁও তাৰ পাছতে গোৱালপাৰা দৰং নগাঁও আৰু আটাইতকৈ পপুলেশ্যন গ্ৰোথ কম ক'ত কুকুৰাঝাৰত আটাইতকৈ কম তাৰ পাছতে কম যোৰহাটত তাতকৈ অলপ বেছি শিৱসাগৰ তাতকৈ অলপ বেছি ওদালগুৰি তাতকৈ অলপ বেছি ক'ত বাক্সাত গতিকে ধুবুৰীত আটাইতকৈ কি হয় বেছি গ্ৰোথ হৈছে আৰু কুকুৰাঝাৰত আটাইতকৈ কম গ্ৰোথ হৈছে এতিয়া আমি পপুলেশ্যন ডেন্সিটি পঢ়োঁ ভাৰতবৰ্ষৰ পপুলেশ্যন ডেন্সিটি মানে প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন আছে মানে মই কি কৈছোঁ চাওক আমি যদি সাপোজ ইয়াত এখন কিবা আছে তাত সাপোজ কিবা এখন পাত্ৰ এটা আছে তাত কি থৈছোঁ এনেকৈ বগৰী থৈছোঁ এতিয়া আমি তাৰ ডেন্সিটি উলিয়ালে কি কৰিম এটা ইউনিট এৰিয়াডোখৰ ল'ম সেই এৰিয়াডোখৰত যদি আমি সমানকৈ বগৰীখিনি ভাগ কৰি দিওঁ প্ৰতি ইউনিট এৰিয়াত কিমানটাকৈ বগৰী পৰিব সেইটো কি হ'ব সেই পাত্ৰখনৰ কাৰণে বগৰী ডেন্সিটি হ'ব হয়নে তেনেকৈ আমাৰ পপুলেশ্যন ডেন্সিটি কি হ'ব প্ৰতি স্কোৱাৰ কিলোমিটাৰ বা প্ৰতি বৰ্গ কিলোমিটাৰত কিমান পপুলেশ্যন হয় সেইটো কি হ'ব পপুলেশ্যন ডেন্সিটি এতিয়া 2011 চনৰ ডাটা মতে আমাৰ কি হয় পপুলেশ্যন ডেন্সিটি আমাৰ কিমান 398 মানে প্ৰতি বৰ্গ কিলোমিটাৰত আমাৰ কিমানজন বাস কৰে 398 জন মানুহে বাস কৰে আৰু আমাৰ নেশ্যনেল যিটো পপুলেশ্যন ডেন্সিটি ডাটা বা ভাৰতবৰ্ষৰ যিটো পপুলেশ্যন ডেন্সিটি সেইটো কি হয় 382 অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰত ভাৰতবৰ্ষত কিমানজন মানুহে বাস কৰে 382 জন অৰ্থাৎ আমাৰ পপুলেশ্যন ডেন্সিটি হিচাপে আমাৰ নেশ্যনেল এভাৰেজতকৈ আমাৰ কি হয় বেছি হয় আৰু পপুলেশ্যন ডেন্সিটি হিচাপে ভাৰতবৰ্ষ ক'ত আছে 15 নম্বৰ স্থানত আছে গতিকে আপোনালোকে মনত ৰাখিব আমাৰ ভাৰতবৰ্ষ কোনটো হিচাপে কোনটো স্থানত আছে আপোনালোকে সেইটো কথা মনত ৰাখিব
আমাৰ পপুলেশ্যন হিচাপে 15 নম্বৰ স্থানত পালোঁ পপুলেশ্যন গ্ৰোথ হিচাপে আমি কেই নম্বৰ কি কয় সৰি পপুলেশ্যন হিচাপে আমি কেই নম্বৰ স্থানত পালোঁ 15 নম্বৰত আৰু এৰিয়া হিচাপে কেই নম্বৰ স্থানত পালোঁ 16 নম্বৰ গতিকে পপুলেশ্যন আৰু পপুলেশ্যন ডেন্সিটি এই দুইটাতে কিমান আমাৰ ভাৰতবৰ্ষ 15 নম্বৰ স্থানত আছে এতিয়া আমি পঢ়িম সেক্স ৰেশিও এতিয়া সেক্স ৰেশিও মানে কি হয় প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে কিমানগৰাকী মহিলা আছে এটো কি বুলি কয় সেক্স ৰেশিও বুলি কয় এতিয়া অসমৰ সেক্স ৰেশিও কি হয় 958 মানে কি হয় প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে কিমানগৰাকী মহিলা অসমত বাস কৰে 958 গৰাকী মহিলা বাস কৰে কিন্তু ইণ্ডিয়াত কি হয় ইণ্ডিয়াৰ সেক্স ৰেশিওটো কিমান 943 মানে প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে ইণ্ডিয়াৰ মহিলা এভাৰেজটো কিমান 943 গৰাকী আৰু পপুলেশ্যন সেক্স ৰেশিও হিচাপে আমাৰ ভাৰতবৰ্ষৰ কিমান নম্বৰ স্থানত আছে অসমখন 15 নম্বৰ স্থানত আছে আৰু আমি যদি 6 বছৰৰ ভিতৰৰ যদি চাইল্ডখিনি আমি কি চাওঁ সেক্স ৰেশিও চাওঁ তেতিয়া তাৰ অসমৰ সেক্স ৰেশিও কিমান হ'ব 962 মানে প্ৰতি 1000 জন শিশুৰ বিপৰীতে কিমানজন মহিলা শিশু আছে 962টা আৰু ইণ্ডিয়াৰ সেক্স ৰেশিও কিমান হ'ব চাইল্ড সেক্স ৰেশিও 914টা মানে 914 গৰাকী মহিলা শিশু আছে কাৰ বিপৰীতে 1000 জন পুৰুষ শিশুৰ বিপৰীতে এতিয়া সেক্স ৰেশিওত ভাল পাৰফৰমেন্স কোনে দিছে বাক্সা ডিস্ট্ৰিক্টে গতিকে বাক্সা ডিস্ট্ৰিক্টৰ সেক্স ৰেশিও বহুত বেছি ভাল তাৰ পাছতে উদালগুৰি তাৰ পাছতে চিৰাং তাৰ পাছতে লখিমপুৰ মৰিগাঁও আটাইতকৈ সেক্স ৰেশিও কম ক'ত ডিমা হাছাওত তাৰ পিছতে কামৰূপ মেট্ৰো তাৰ পিছত বৰপেটা কাছাৰ আৰু কামৰূপ মানে কামৰূপ ৰুৰেল বুলি যিখনক কোৱা হয় বৰ্তমান কামৰূপ বুলিয়ে কোৱা হয় আশা কৰিছোঁ আপোনালোকে এইটো কথা বুজি পালে আমাৰ অসমৰ যিমানখিনি পপুলেশ্যন আছে তাৰ সেই পপুলেশ্যনখিনিৰ ভিতৰত আমাৰ এছটি পপুলেশ্যন কিমান আছে 38,84,371 আৰু আমাৰ যিমান টোটেল পপুলেশ্যন আছে সেই টোটেল পপুলেশ্যনৰ কিমান পাৰ্চেন্টেজ আমাৰ এছটি পপুলেশ্যন আছে 12.4% আছে হয়নে আৰু আমাৰ যদি কি চাওঁ ৰুৰেল এৰিয়াত আৰু আৰবান এৰিয়াত ক'ত কিমান এছটি পপুলেশ্যন বাস কৰে তেতিয়া আমাৰ কি পাওঁ এই এছটি পপুলেশ্যনৰ প্ৰায় 94% মানুহে ক'ত বাস কৰে গাঁও এৰিয়াত বাস কৰে আৰু আমি যদি আমাৰ যিখিনি মেইন যিখিনি ট্ৰাইবেল পিপল আমাৰ অসমত বাস কৰে এই ট্ৰাইবেল পিপলখিনি যদি আমি চাওঁ আটাইতকৈ বেছি কোনখিনি আছে বড়ো আমাৰ কিমান আছে এছটি পপুলেশ্যনৰ টোটেল 35.1% কি হয় বড়ো হয় 17.5% কি হয় মিচিং 11.1% কাৰ্বি 7.6% ৰাভা 6.5% সোণোৱাল কছাৰী আৰু ডিমাচা কিমান আছে 3.2% আছে গতিকে আপোনালোকে এই সিকুৱেন্সটো মনত ৰাখিব আটাইতকৈ বেছি ট্ৰাইবেল পিপল কোন আছে বড়ো তাৰ পিছতে মিচিং কাৰ্বি ৰাভা সোণোৱাল কছাৰী আৰু ডিমা হাছাও এতিয়া আমি অসমৰ ডিস্ট্ৰিক্টখিনি যদি আমি ট্ৰাইবেল পপুলেশ্যন হিচাপে চাওঁ আটাইতকৈ বেছি ট্ৰাইবেল পিপল ক'ত বাস কৰে কাৰ্বি আংলঙত তাৰ পাছতে বাক্সা ধেমাজি কোকৰাঝাৰ উদালগুৰি আটাইতকৈ কম ট্ৰাইবেল পিপল ক'ত বাস কৰে হাইলাকান্দিত তাৰ পিছতে কৰিমগঞ্জ ধুবুৰী দৰং কাছাৰ এইটো কথা আপোনালোকে মনত ৰাখিব কাৰ্বি আংলঙত আটাইতকৈ এছটি পিপল বেছি আৰু আটাইতকৈ কম ক'ত হাইলাকান্দিত এতিয়া আমি যদি এছচি পপুলেশ্যন চাওঁ আমাৰ এছচি পপুলেশ্যন কিমান আছে আপোনাৰ 22,31,321 আমাৰ টোটেল যিমান অসমৰ পপুলেশ্যন আছে তাৰ কিমান পাৰ্চেণ্ট হয় 7.15% হয় আৰু আমি যদি এছচি পপুলেশ্যন হিচাপে আমি কি চাওঁ অসমৰ ডিস্ট্ৰিক্টখিনি চাওঁ তেতিয়া আটাইতকৈ বেছি কাৰ আছে নগাঁও ডিস্ট্ৰিক্টৰ কি আছে আটাইতকৈ এছচি পপুলেশ্যন আছে আটাইতকৈ কম কাৰ আছে ডিমা হাছাও আছে আৰু তেনেকৈ যদি আমি কমখিনি চাওঁ নগাঁও আটাইতকৈ বেছি আছে তাৰপিছতে কাছাৰ তাৰপিছতে কৰিমগঞ্জ তাৰপিছত মৰিগাঁও তাৰপিছত শোণিতপুৰ আৰু আটাইতকৈ কম কাৰ ডিমা হাছাও তাতকৈ বেছি কোকৰাঝাৰ তাতকৈ বেছি চিৰাং গতিকে এই সিকুৱেন্সখিনি আপোনালোকে পাৰিলে মনত ৰাখিবলৈ চেষ্টা কৰিব এতিয়া আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ অসমত যিখিনি ধৰ্মাৱলম্বী মানুহ আছে
তাৰ ভিতৰত আটাইতকৈ বেছি কোনটো ধৰ্মাৱলম্বী মানুহে বাস কৰে অসমত হিন্দু মানুহে হয়নে হিন্দু পপুলেশ্যন আমাৰ কিমান আছে 61.47%। তাৰপিছতে আছে ইছলাম কিমান আছে 34.22%। তেনেকৈ খ্ৰীষ্টান মানুহ কিমান আছে আমাৰ 3.74% আছে। তাৰপিছতে বুদ্ধ ধৰ্মাৱলম্বী মানুহ আছে হয়নে 0.18%। তাৰপিছত জৈন ধৰ্ম মানুহ খুব কম কিমান প্ৰায় 0.08% মানুহ আছে। তাৰপিছত শিখ ধৰ্মাৱলম্বী মানুহ তেওঁলোক কিমান আছে 0.06%। আৰু বাকী যিখিনি ধৰ্মাৱলম্বী মানুহ তেওঁলোক কিমান আছে 0.30% আছে। গতিকে আপোনালোকে এই সিকুৱেন্সটো কি কৰিব মনত ৰাখিব। এতিয়া আমাৰ অসমত যিখিনি বিভিন্ন ধৰণৰ ল্যাঙ্গুৱেজ কোৱা হয় সেই ল্যাঙ্গুৱেজখিনিৰ ভিতৰত আটাইতকৈ বেছি ল্যাঙ্গুৱেজ কোনটো কোৱা হয় কোনটো ল্যাঙ্গুৱেজ কোৱা মানুহ আছে আছামিজ কিমান পাৰ্চেন্ট আছে 48.38%। নেক্সট কি আছে বেংগলী কোৱা মানুহ কিমান আছে 28.92%। তাৰপিছতে বড়ো হিন্দী চাদ্ৰী মিচিং নেপালী আৰু বেলেগ অন্যান্য ভাষা। গতিকে এই সিকুৱেন্সটো আপোনালোকে মনত ৰাখিব। নেক্সট যদি আমি লিটাৰেসি ৰেট চাওঁ লিটাৰেসি ৰেট মানে কি হয় প্ৰতি 100 জন মানুহৰ ভিতৰত কিমানজন লিখা পঢ়া কৰিব জানে পঢ়িব জানে লিখিবও জানে তেওঁ কি বুলি কয় তেওঁ লিটাৰেট বুলি কোৱা হয়। এতিয়া আমাৰ অসমৰ লিটাৰেসি ৰেট কিমান হয় 72.19%। মানে কি হয় প্ৰতি 100 জন মানুহৰ বিপৰীতে কিমানজনে লিখা পঢ়া জানে 72.19 জনে জানে। আৰু লিটাৰেসি ৰেট হিচাপে আমাৰ ভাৰতবৰ্ষ কিমান নম্বৰ স্থানত আছে 26 নম্বৰ স্থানত আছে। বহুত বেয়া স্থানত আছে হয়নে বহুত পাছত আছে। পপুলেশ্যনৰ এইবোৰ কিবা কিবি ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ বহুত ওপৰত 15 নম্বৰ হয়নে কিন্তু এইবোৰ লিটাৰেসি ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ ভিতৰত অসমখন কেই নম্বৰ স্থানত আছে 26 নম্বৰ স্থানত আছে। গতিকে এইটো বহুত পিছপৰা হৈ আছে। আৰু যদি আমি আৰবান লিটাৰেসি চাওঁ মানে চহৰ অঞ্চলৰ যদি লিটাৰেসি চাওঁ কিমান হয় 88.8%। মানে প্ৰতি 100 জন মানুহৰ বিপৰীতে কিমানজন মানুহে লিখা পঢ়া কৰা 88.8 জনে। কিন্তু আমাৰ গাঁও এৰিয়াত বহুত কম কিমান 70.44%। তেনেকৈ আমি যদি মেল আৰু ফিমেলৰ লিটাৰেসি ৰেটটো চাওঁ মহিলাৰ ভিতৰত কি হয় প্ৰতি 100 গৰাকী মহিলাৰ ভিতৰত কিমান গৰাকী মহিলা শিক্ষিত 66.27 আৰু পুৰুষৰ কিমান হয় 77.85%। প্ৰায় কিমান 11% মান বা 10-11% মান কি হয় ডিফাৰেন্স আছে। ভাবি চাওক আমাৰ মহিলা কি হয় মহিলা শিক্ষাটো এতিয়াও কি হৈ আছে পাছ পৰি আছে। গতিকে আমি এইটো ক্ষেত্ৰত কি দিব লাগিব গুৰুত্ব দিব লাগিব। এতিয়া আমি লিটাৰেসি ৰেটৰ ক্ষেত্ৰত যদি আমি অসমৰ ডিস্ট্ৰিক্টখিনি চাব যাওঁ তেতিয়াহ'লে আটাইতকৈ ভাল লিটাৰেসি ৰেট ক'ত হয় কামৰূপ অবভিয়াছলি কামৰূপত হ'ব হয়নে কামৰূপ মেট্ৰ' নহয় কিন্তু কামৰূপ। তাৰপিছতে যোৰহাট তাৰপিছত শিৱসাগৰ তাৰপিছত কাছাৰ আৰু নলবাৰী। আটাইতকৈ লিটাৰেসি ৰেট বেয়া ক'ত ধুবুৰী। চাওক য'ত লিটাৰেসি ৰেট বহুত বেছি বেয়া হ'ব তাত কি হ'ব পপুলেশ্যন গ্ৰথটো বহুত বেছি হ'ব হয় নাই কাৰণ জনসংখ্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে কি লাগে তেওঁলোকৰ একো ধাৰণাই নাই। সেইকাৰণে ধুবুৰীত কি হয় ধুবুৰীত পপুলেশ্যন গ্ৰথটো বহুত বেছি হয় আৰু তাত লিটাৰেসি ৰেটটো কি হয় আটাইতকৈ একেবাৰে কম হয়। এতিয়া আমাৰ ভাৰতবৰ্ষৰ সেন্সাছ ডাটাৰ উপৰিও কি হয় আমাৰ বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে আমাৰ আন কিছুমান ডাটাও প্ৰয়োজন হয়। আমাৰ ভাৰতবৰ্ষৰ ৰেজিষ্টাৰ জেনেৰেল এণ্ড সেন্সাছ কমিশ্যনাৰে আমাৰ চেম্পল ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভে বুলি এটা ডাটা প্ৰকাশ কৰে। তেনেকৈ মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ কি কৰে নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে বুলি এটা ৰিপৰ্ট প্ৰকাশ কৰে প্ৰতি 3 বছৰ মূৰে প্ৰকাশ কৰে। গতিকে এই ডাটাৰ পৰা মই কি কৰিছোঁ আৰু কিছুমান ডাটা ইয়াত ইনক্লুড কৰিছোঁ যিখিনি আমাৰ এক্সামৰ কাৰণে প্ৰয়োজন হয়। এতিয়া প্ৰথমটো হ'ল টোটেল ফাৰ্টিলিটি ৰেট। আমাৰ টোটেল ফাৰ্টিলিটি ৰেট কিমান হয় 1.9। এতিয়া আমি টোটেল ফাৰ্টিলিটি ৰেট মানে কি হয় আমি জানিবলৈ চেষ্টা কৰোঁ আহক। চাওক আমাৰ এগৰাকী মহিলাই তেওঁ গৰ্ভধাৰণ কৰিব পৰা ক্ষমতা থকালৈকে যিটো বয়স মানে সাপোজ 15 বছৰৰ পৰা 49 ইয়াৰ্ছ প্ৰায় এই বয়সটোত প্ৰতিগৰাকী মহিলাই এভাৰেজলি যিমানজন সন্তান জন্ম দিয়ে মানে চাওক সন্তানটো সবে অবভিয়াছলি বেলেগ হ'ব হয় নাই কোনোবাই 2টা কোনোবাই 1টা কোনোবাই 3টা কোনোবাই 4টা তেনেকৈ জন্ম দিব হয়নে। কিন্তু যদি এভাৰেজ আমি গড় হিচাপটো উলিয়াওঁ প্ৰতিগৰাকী মহিলাই সেই এভাৰেজলি তেওঁ গৰ্ভধাৰণ কৰিব পৰা বয়সটোত
যিমান কেজন সন্তান জন্ম দিয়ে এভাৰেজলি তাক কি বুলি কোৱা হ'ব টোটেল ফাৰ্টিলিটি ৰেট বুলি কোৱা হ'ব আৰু অসমৰ বৰ্তমান ফাৰ্টিলিটি ৰেট মানে 2011 এইটো সাৰ্ভে লৈছো মই নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 5 নম্বৰ সেন্সাসটোৰ পৰা লৈছো আৰু এইটো কেতিয়া হৈছিলে 2019-20 সেন্সাস বৰ্তমান যেটো সেন্সাস হেতু যেটো 3 বছৰ মূৰে হয় 2023-24 হ'ব লাগিছিলে কিন্তু এতিয়ালৈকে 2023-24 আমাৰ ডাটা এতিয়ালৈকে পাবলিশ হোৱা নাই গতিকে এইটো ডাটা মই ক'ব লোৱা নেশ্যনেল হেল্থ ফেমিলি সাৰ্ভে কিমানৰ পৰা লোৱা 5 নম্বৰ মানে এইটো সেন্সাস হৈছিলে আপোনাৰ 2019-20 হৈছিলে গতিকে 2019-20 ডাটাৰ পৰা মই এইটো কথা কৈ আছো আমাৰ টোটেল ফাৰ্টিলিটি ৰেট কিমান 1.9% আপোনালোকে টোটেল ফাৰ্টিলিটি ৰেট জানিল যেটো হিকিলে গতিকে মই ইয়াৰ লগতে আৰু এটা কথা কৈ থৈ দিও আমাৰ কি হয় ৰিপ্লেসমেন্ট ৰেট বুলিও এটা টাৰ্ম থাকে ৰিপ্লেসমেন্ট ৰেট মানে কি হয় আমাৰ টোটেল ফাৰ্টিলিটি ৰেট যিমান হলে আমাৰ পপুলেশন যিমান আছে নেক্সট জেনাৰেশনটো কি হয় হিমান থাকি যায় মানে চাওক আপোনালোকে ভাবি চাওক আমাৰ যদি জন্ম হয় 3টা মানুহ মৰে যদি 4টা মানুহ তেতিয়া কি হ'ব ক্ৰমান্বয়ে কি হৈ যাব পপুলেশন কমি যাব হয়নে বা 3টা মানুহ যদি জন্ম হয় 2টা মানুহ যদি মৃত্যু হয় তেনেকে যদি চলি থাকে পপুলেশন ক্ৰমান্বয়ে কি হৈ যাব বাঢ়ি যাব হয়নে কিন্তু ৰিপ্লেসমেন্ট ৰেট কি হয় আমাৰ টোটেল ফাৰ্টিলিটি ৰেট কিমান হলে আমাৰ পপুলেশনটো কি হয় নেবাঢ়ে নকমে এটা ষ্টেবল অৱস্থাত থাকিব হেতু কি বুলি কয় টোটেল ৰিপ্লেসমেন্ট ৰেট হয় ৰেট বুলি কয় আৰু ৰিপ্লেসমেন্ট ৰেটৰ ভ্যালুটো কিমান এতিয়া কিমান বুলি ধাৰণা কৰা হৈছে 2.1 গতিকে আমাৰ অসমৰ যি টোটেল ফাৰ্টিলিটি ৰেট হেতু ৰিপ্লেসমেন্ট ৰেটতকৈ কি হয় কম হয় গতিকে আমাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ যিটো পলিসি অকমান ভালকে মেইনটেইন কৰাটো আমাৰ দৰকাৰ আৰু তাৰ পিছতে গুড বাৰ্থ ৰেট মানে কি হয় প্ৰতি 1000 জন মানুহৰ বিপৰীতে কিমানজন মানুহ জন্ম লৈছে হেতু কথা মানে তাৰ আমি বাৰ্থ ৰেট বুলি ক'ব পাওঁ সিম্পলকে বাৰ্থ ৰেট কিমান হয় 21 মানে প্ৰতি 1000 জন মানুহৰ বিপৰীতে নতুনকৈ কিমানজন মানুহ জন্ম লৈছে 21 জনে তেনেকে ডেথ ৰেট মানে প্ৰতি 1000 জন মানুহৰ বিপৰীতে কিমানজন মানুহ মৃত্যু হৈছে 6.3 জন এতিয়া আমাৰ অসমৰ লাইফ এক্সপেক্টেন্সি হল 66 ইয়াৰ মানে আমাৰ গড়ে মানুহ এজন কিমান বছৰ জীয়াই থাকে বুলি আমাৰ কিমান বছৰ জীয়াই থাকে 66 ইয়াৰ আৰু আমাৰ ভাৰতবৰ্ষ যদি চাওঁ তেতিয়া কিমান ইয়াৰ্স হয় 69 ইয়াৰ্স তেনেকে আমাৰ ইনফেন্ট মৰ্টেলিটি ৰেট হল আমাৰ 31.9% এতিয়া ইনফেন্ট মৰ্টেলিটি ৰেট মানে হয় কি চাওক আমাৰ কি হয় যেতিয়া সন্তান এজন গৰ্ভধাৰণ কৰে আৰু জন্ম হোৱালৈকে সেই সময়ছোৱাত প্ৰতি 1000 জন জন্ম হোৱা শিশুৰ পৰিৱৰ্তে কিমানজন মৃত্যু হৈছে তাক কি বুলি কোৱা হয় ইনফেন্ট মৰ্টেলিটি ৰেট বুলি কোৱা হয় গতিকে এই ডাটাটো হল 2019-20 হয়নে আৰু 2019-20 নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভেছৰ ৰিপৰ্টৰ মতে আমাৰ প্ৰতি 1000 জন জন্ম হোৱা শিশুৰ পৰিৱৰ্তে কিমানজন মৃত্যু হৈছে 31.99 জন মৃত্যু হৈছে আৰু আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেট মানে আমাৰ প্ৰতি 1 লাখ জন্ম হোৱা হেৰিৰ পৰিৱৰ্তে শিশুৰ পৰিৱৰ্তে কিমানজন কি হৈছে কিমানজন মৃত্যু হৈছে কিমানজন মাতৃৰ মৃত্যু হৈছে প্ৰতি 1 লাখ জন্ম হোৱা শিশুৰ বিপৰীতে কিমান গৰাকী মাতৃ কি হৈছে মৃত্যু হৈছে হেতু হল মেটাৰনেল মৰ্টেলিটি ৰেট হিয়া হল 195 মানে 195 জন 195 গৰাকী কি হৈছে মাতৃ মৃত্যু হৈছে প্ৰতি 1 লাখ জন্ম হোৱা শিশুৰ বিপৰীতে গতিকে আশা কৰিছো আপোনালোকে ইয়ালৈকে ভিডিওটো উপভোগ কৰি উপকৃত হ'ব আৰু বিভিন্ন ধৰণৰ এক্সামত আহি থকা সেন্সাসৰ ওপৰত অহা কোৱেশ্চনবোৰ আপোনালোকে সলভ কৰিব পাৰিব আপোনালোকে যদি এই যেটো পিডিএফ মই পঢ়াই আছো বা যিখিনি স্লাইড পঢ়াই আছো এই স্লাইডখিনি
ল'ব বিচাৰে তেন্তে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল আলোকসন্ধানী বুলি সাৰ্চ কৰিলে আপোনালোকে পাব বা মই তলত লিংকটো দি দিম আপোনালোকে গৈ পিনে লিংকটো ভিজিট কৰিব আৰু তাত মই PDF খিনি আপলোড কৰিম তাৰ পৰা আপোনালোকে PDF খিনি ল'ব পাৰিব লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ